সকল ফাৰ্ষ্ট ইনডেক্স 2026 সাবজেক্ট ইংলিছ ক্লাছ 9 আজি হৈ যোৱা মাজুলী ডিষ্ট্ৰিক্টৰ এখন কুৱেশ্যন পেপাৰ মাজুলী যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে চাব পাৰিবা তোমালোকে কাৰেক্ট হৈছে নে আৰু বেলেগ ডিষ্ট্ৰিক্টৰ যিসকল আছে তোমালোকৰ পৰীক্ষা হোৱা নাই তোমালোকে এনেকৈ চাব পাৰিবা আৰু এনেকুৱা প্ৰশ্ন তোমালোকৰ কমন পৰাৰ সম্ভাৱনা আছে গতিকে তোমালোকে সকলোৰ বাবে এখন ইম্পৰ্টেণ্ট যিসকলৰ পৰীক্ষা ইতিমধ্যে হোৱা নাই আজিয়ে হওক প্ৰথম প্ৰশ্নটো আছে দা ফান দে হেড depict the picture of your answer to B to future school তাৰ আগতে অৱগত কৰিব বিচাৰো ছাত্ৰসকল আমাৰ অনলাইন ক্লাছ বহুতে নাজানে সেই কাৰণে মই প্ৰতিটো ক্লাছতে বা প্ৰতিটো ভিডিঅতে মই কৈ আছো যে আমি মাত্ৰ 299 টকাত অফাৰৰ কাৰণে মাত্ৰ 299 যত আমাৰ 999 টকা আছিল তাৰ পিছত আমি 599 আৰু বহু ছাত্ৰতে কোৱাৰ বাবে কেইদিনমানৰ কাৰণে আমি 299 টকা ৰখা গৈছে আমাৰ অনলাইন টিউচনৰ ফিজ অকল ক্লাছ 8 বুলিয়ে নহয় ক্লাছ 8 9 10 আটাইখিনি তিনিটা ক্লাছৰ ষ্টুডেণ্টক আমি পঢ়াও মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ এই চাৰিটা বিষয় য'ত নোটছ পাতি সকলোখিনি আমাৰ পৰা দিয়া হ'ব তোমালোকে জাষ্ট এই নাম্বাৰটো এছএমএছ কৰিবা কৰি তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিবা দিয়াৰ পিছত তোমাৰ লগে লগে এখন কিউআৰ কোড পঠিয়াই দিয়া হ'ব কিউআৰ কোডত তোমালোকে এতিয়া অফাৰ চলি আছে যেটো মাত্ৰ 299 টকা পেমেন্ট কৰাৰ লগে লগে তোমালোকে ক্লাছত জয়েন হ'ব পাৰিবা আমি গ্ৰুপত এড কৰাই দিম লিংক বিলাক গ্ৰুপত পাবা আৰু ক্লাছ বিলাক ৰাতি হ'ব ৰাতি ক্লাছ 9 ৰ ৰাতি 8:30 বজাৰ পৰা 9:30 বজালৈকে ক্লাছ 9 ৰ হয় ঠিক আছে যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰ এছএমএছ কৰিবা মই আকৌ কৈছো নাম্বাৰটো 939492862821 এই নাম্বাৰটো এছএমএছ কৰিবা ঠিক আছে বহুতে ইগনোৰ কৰে যে ক্লাছ হয় নে নহয় গতিকে ইগনোৰ কৰাখিনি কৰিব পাৰে কিন্তু আমি ধুনীয়াকৈ ক্লাছ কৰি আছো ইতিমধ্যে বহু ছাত্ৰতে আমাৰ পৰা ক্লাছত আগবাঢ়ি আছে গতিকে আমি ইউনিট টেক্সট পৰীক্ষাৰ আগতে আমি যিখিনি সিলেবাছ আমি কমপ্লিট কৰিলো হাফিয়েলি আগত তেনেকুৱা ক্লিয়াৰ কৰিম গতিকে পৰীক্ষাৰ ভিতৰতে লৈ লোৱা কাৰণ পৰীক্ষাৰ পিছত কিন্তু আমি যেটো আমাৰ মাসুল সেই মাসুলটো আগৰ দৰে বৃদ্ধি পাব যত 999 পেমেন্ট কৰিব লাগিব এতিয়া হলে মাত্ৰ 299 70% অফাৰ এটা প্ৰশ্নটো আছে 2 নম্বৰ প্ৰশ্নটো চোৱা who said the little girl learned better if they study at regular hours the answer to hobo C2 mother of mercy next is which of the following is not a characteristic of future school your answer to hobo a printed textbook the book found by Tommy is about answer to hobo your D2 school next we'll consider the following statement as true or false ইয়াৰ এনসারটো তোমালোকে ডাইরেক্ট মই কৰি দিছো সবা তোমালোকে পঢ়ি চাবা ইয়াৰ এনসারটো হ'ব D2 ট্ৰু ফলস ট্ৰু ট্ৰু মই গ্ৰুপত ইতিমধ্যে কোৱেশ্চন পেপাৰ সেন্ড কৰি দিছো সবা তোমালোকে পঢ়ি চাবা নেক্সট হৈছে in which year Evelyn Glennie was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award answer 1991 Kudobo B2 considered the following assertion Jakhumuke and reason Jakhumuke are Evelyn Glennie used her body to sense the music Evelyn Glennie has hearing impairment yet answer to hobo D2 A is true and R is the correct explanation of A 8 number is Evelyn Glennie listens to sound without hearing it is about answer to hobo या आंसर तो তোমালোকে কমেন্ট সেকশন জনাবচোন মই বড় এটো আনসারটো কৰি দিম ভালদৰে চাই কেনে কমেন্ট সেকশন মই ৰিপ্লাই দি দিম তোমালোকে কমেন্ট সেকশন এটো আনসারটো কি জনাবা next who improve the total quality of the pungi ইয়াৰ আনসার হ'ব a barber 10 number to আছে match the column 1 with column 2 and choose the correct option ইয়াত চোৱা কি হ'ব বিসমিল্লাহ খান ৰসুল বাক্স খান জাহিৰ শেখ আৰু বিক্ৰম শ্ৰীনিবাস গতে এনসারটো মই মিলাই থৈ দিছো ইয়াৰ এনসারটো অবশ্যই
Consider the following statement as true or false. ইয়াত দি আছে Bismillah Khan was awarded Indian highest civilian award the Padma Shri in 2001. Itu correct নহয়, false হ'ব. Bismillah Khan delivered famous twice with Destiny speech on 15 August 1947. Itu false হ'ব. Jetzt next প্ৰশ্নটো আছে at the age of 14 Bismillah Khan accompanied with his father to the Allahabad music conference. The answer to the false হ'ব. Next question, Bismillah Khan got big break with the opening of All India Radio Lucknow in 1983. Etu ki hobo? True hobo. Gotike false false to jeto ami ditu hobo yar correct. 12 number প্রশ্নটো আছে in context of India use Ustad Bismillah Khan's life is a perfect example of unity in diversity. অর্থাৎ দি হব ইয়ার শুদ্ধ উত্তর. Which of the following is not associated with Bismillah Khan? ইয়াত কোনটো নহয় সুধিছে ইয়াত, গতিকে তোমালোকে গম পাইছা দ্য কোৰ্ট অফ ঔৰংগজেব, গতিকে চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ. What is common between Evelyn Glennie and Bismillah Khan? গতিকে ইয়াৰ হ'ব চিটো হ'ব শুদ্ধ উত্তৰ. Next, the root knot token is about, ইয়াৰ বি টো হ'ব শুদ্ধ উত্তৰ. Making choose the shape our life. Next 16 number প্ৰশ্নটো আছে the line to where it been in the undergrowth in the poem the root not taken is an example of, ইয়াৰ চিটো হ'ব শুদ্ধ উত্তৰ. Yellow wood in the poem the root not taken symbolizes, ইয়াৰ answer to হ'ব এটো. Next question number 18 to 20, correct the verb from given in the brackets. Here question, Reese bracket to finish her dinner before they arrived. Your answer to C. 19 number question to say Dinesh complete the task by Sunday. Your answer to B2. Number 20, I go to school yesterday. Your answer to B2. I went to school yesterday. Anushree is reading a book at the added question. Take এইবিলাক আমি পঢ়াইছো একেবাৰে সহজকে পঢ়াইছো আমাৰ অনলাইন ক্লাছত, তোমালোকে জানাই. গতিকে ইজ নেট এজেন্ট Anushree. Rakhi has completed the project. Make it interrogative sentence. Answer to hobo here has Rakhi completed the project. 23 নম্বৰ প্ৰশ্নটো ইয়াত তোমালোকে দেখা পাইছে 23-24, এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা. মই জাস্ট এমসিকিউ খিনি কৰিছো. 25 নম্বৰ এনেকুৱা প্ৰশ্ন চাবা তোমালোকে, এটা 26, 27 স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ধুনীয়াকে. এইখিনি প্ৰশ্ন তোমালোকে এনসাৰ খিনি কৰিবা তোমালোকৰ যিকোনো পৰীক্ষা বাকি আছে. 29 নম্বৰ তেনেকুৱাকে দি আছে. 30 নম্বৰ দি আছে দা ৰুদ্নত টকানৰ পৰা আহিছে. 31 নম্বৰ য'ত নাইবা দি আছে. তাৰপিছত rewrite the following sentence by correcting the verb from. আৰু 33 নম্বৰ দিছে rewrite the following sentence as direct any to. ছাত্ৰসকল আশা কৰোঁ তোমালোকে বুজি পালা. মই আকৌ কৈছো এছআৰ এডুকেশ্যন অনলাইন টিউচন আমি আটাইখিনি পঢ়াই দিম, মেথ সায়েন্স ছচিয়েল সায়েন্স ইংলিছ গ্ৰামাৰ. এই যিবিলাক ইংলিছ গ্ৰামাৰ আহিছে যিসকল আমাৰ ক্লাছত মানে গমে পোৱা এনেকুৱা প্ৰশ্ন আমি প্ৰেক্টিছ কৰিছো আৰু তোমালোকে এইবিলাক পাৰিবা. আৰু যিসকল জইন হোৱা নাই সোনকালে জইন হোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা. নেক্সট